জুবিনদাৰ শক্তি কোভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা এটা চিনেমাগৃহ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে পুনৰ প্ৰাণ দিলে শিমলুগুৰিৰ জেউতি বোলছবি গৃহক সোমবাৰৰ নিশাৰ পৰা পুনৰ মুকলি হ'ল নাজিৰাৰ শিমলুগুৰি জেউতি বোলছবি গৃহ চাৰিগৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মায়াবিনী ৰাতি শীৰ্ষক গীত প্ৰদৰ্শনেৰে প্ৰদৰ্শন হ'ল ৰৈ ৰৈ বিনালেৰ দৰ্শনী বোলছবি গৃহত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গলৈও সংৰক্ষণ কৰিলে এখন আসন শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ আশা সপোন ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সন্মান জনাই সোমবাৰৰ পৰা শিমলুগুৰিৰ জেউতি বোলছবি গৃহ কৰ্তৃপক্ষই অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ শিল্পী সৈয়দ ছাদুল্লাহ বাঁহীবাদক দীপক শৰ্মা আৰু বলিউডৰ অভিনেতা ধৰ্মেন্দ্ৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতি শীৰ্ষক গীত পৰিৱেশনেৰে জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালেৰ প্ৰথম দৰ্শনী প্ৰদৰ্শন কৰে সোমবাৰৰ পৰা ৰাইজে ছবিখন চাব পৰাকৈ বহুদিন বন্ধ হৈ থকা শিমলুগুৰিৰ জেউতি বোলছবি গৃহটি দৰ্শনৰ উপযোগী কৰা বোলছবি গৃহটিত দেখিবলৈ পোৱা গ'ল শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক লৈ এখন বিশেষ আসন 1969 চনতে শিমলুগুৰি নগৰৰ মাজমজিয়াত মণিৰাম দেৱান বোলছবিৰে প্ৰাণ পাই উঠা শিমলুগুৰিৰ জেউতি বোলছবি গৃহ কোভিডকালীন পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পিছত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে পুনৰ প্ৰাণ দিলে শিমলুগুৰিৰ জেউতি বোলছবি গৃহক জেউতি চিনেমা হল শিমলুগুৰি জুবিন দাৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে যেন পুনৰ প্ৰাণ দিলে আপোনালোকৰ জেউতি চিনেমা হল কি ক'ব আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন দাৰ শেষৰখন সপোনৰ ছবি ৰৈ ৰৈ বিনালে আজিৰ পৰা আমি শিমলুগুৰি চিনেমাগৃহ জেউতি চিনেমা প্ৰেক্ষাগৃহত চলাবলৈ আৰম্ভ কৰিছোঁ শুভ উদ্বোধন কৰিছোঁ তেখেতৰ ছবিৰে যে আমি যে আকৌ যে বন্ধ হৈ থকা চিনেমা ছবিগৃহটো আকৌ আমি চলাব পাৰিছোঁ নথৈ আনন্দিত হৈছোঁ তাৰোপৰি দেউতাই আমাক দি থৈ যোৱা ছবিগৃহটো আমি বহুত মানে লছ খাইও হেৰি কৰি আমি চলাব পৰা নাছিলোঁ কিন্তু তেখেতৰ ছবিয়ে আকৌ পুনৰবাৰ মানে আমাক চলাবৰ কাৰণে মানে বাধ্য কৰোৱা দৰ্শকৰ সঁহাৰিও সেই কথাটো মই কৈছোঁ দৰ্শকৰ সঁহাৰি মানে তেওঁলোকেও বহুত মানে আমাক হেৰি কৰিলে যে আমাক ত্ৰিপাল পাৰি দিয়ক আমি তেনেকৈ বহি যাম জুবিন দাৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে গতিকে তেনেকৈ যেতিয়া তেওঁলোকে আমাক ক'লে আমিও মানে বাধ্য হ'লোঁ খুলিবৰ কাৰণে আৰু আমি ভবা নাছিলোঁ যে এনেকৈ দৰ্শকসকলে এনেকুৱাকৈ আমাক সঁহাৰি দিয়ে আচলতে এটা স্মৃতি বিজড়িত এটা চিনেমা হল বুলি ক'ব লাগিব এই মুহূৰ্তত আজি পুনৰ প্ৰাণ পাই উঠিছে জুবিন দাৰ শেষৰখন বোলছবি ৰৈ ৰৈ বিনালে দ্বাৰা কি ক'ব প্ৰথম কথা হ'ল জুবিন দাক ন্যায় লাগে সেইটো আমি প্ৰথম কৈ ল'ম জুবিন দাৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব লাগে সেয়া হ'ল প্ৰথম আমাৰ দাবী আৰু এতিয়া কথা হ'ল এই শোলটো যিটো শোলৰ কথা কৈছে 1969 চনত স্থাপন হোৱা এটা শোল 55 বছৰীয়া এটা শোল আৰু শিমলুগুৰি অঞ্চলৰ ৰাইজৰ এটা আৱেগ আছিলে এটা কাৰিকৰী অসুবিধাৰ কাৰণে শোলটো বন্ধ আছিলে প্ৰায় 6 বছৰ 7 বছৰমান বন্ধ হৈ থাকিলে লকডাউনৰ সময়ৰ পৰা তাৰপিছত ৰাইজে বিচাৰি আছিলে যে শিমলুগুৰি সম্পদটো মুকলি হ'ব লাগে আৰু হোৱা নাছিলে কিন্তু ৰৈ ৰৈ বিনালে এনেকুৱা এটা যাদু যে এই শোলটো পুনৰ মুকলি হ'ল আৰু ৰৈ ৰৈ বিনালেৰ জৰিয়তে জুবিন গাৰ্গৰ হয়তো আশীৰ্বাদত পুনৰ অসমৰ প্ৰতিটো চিনেমা হল যেনেকৈ মুকলি হৈছে বন্ধ হৈ থকা আৰু জেউতি চিনেমা হলো মুকলি হৈছে আজি খুব সুন্দৰ এটা অনুষ্ঠানেৰে শোলটো মুকলি কৰা হ'ল জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় যিহেতু যে লাচিত দিৱস আছিলে তাৰো তেখেতসকলে হল কৰ্তৃপক্ষই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে চাৰিগৰাকী শিল্পী জুবিন গাৰ্গ দীপক শৰ্মা সৈয়দ ছাদুল্লাহ আৰু ধৰ্মেন্দ্ৰ তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল তাৰপিছত মায়াবিনী গীতেৰে সুন্দৰকৈ আৰম্ভ কৰা হ'ল হলটো যিহেতু এটা পুৰণি হল এতিয়াও অত্যাধুনিক হ'বলৈ বাকী আছে নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ প্ৰতিবেদন